নমস্কাৰ লোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। তো আজি প্ৰথমটো খবৰ দিয়াৰ আগতে আপোনালোকক সৰুকৈ এটা ৰিকুৱেষ্ট, যদি আপোনালোকে মোক ইনষ্টাগ্ৰামত ফলো কৰা নাই কৰি ল'ব। tkmind.real মোৰ ইনষ্টাগ্ৰাম আইডি বা ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, এতিয়া গৈ ফলোটো কৰি ল'ব। আগবাইছো আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো আমাৰ সকলোৰে কাৰণে এটা ভাল খবৰ ওলাইছে, বিশেষকৈ 2025 চনত যিসকলে নেকি হোম লোন ল'ম বুলি ভাবিছে, তো তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে। আপোনাৰ বাৰু কোন বেংকত একাউণ্ট আছে সেইটো কমেণ্ট এটা কৰি জনাবচোন। আপোনাৰ যদিহে HDFC বেংকত একাউণ্ট আছে তেন্তে আপোনালোকৰ কাৰণে এটা ভাল খবৰ। HDFC বেংকে ঘোষণা কৰিছে যে তেওঁলোকে এতিয়া HDFC বেংকে ঘোষণা কৰা অনুসৰি তেওঁলোকে হোম লোনত ৰেট অফ ইণ্টাৰেষ্টটো কমাই দিছে বুলি জনাইছে। হোম লোনত, কেৱল হোম লোন, কিন্তু পাৰ্চনেল লোন, কাৰ লোন, বাইক লোন এইবিলাকত নহয়, কেৱল হোম লোন। যিসকলে HDFC বেংকৰ পৰা হোম লোন ল'ব বিচাৰে তো তেওঁলোকক ৰেহাই প্ৰদান কৰিব। ৰেহাই নহয় মানে ক'বলৈ গ'লে তো ৰেট অফ ইণ্টাৰেষ্টত কটৌতি কৰিছে HDFC বেংকে তো এই 2025 চনত। তো আপুনি যদি HDFC বেংকৰ পৰা হোম লোন ল'ব বিচাৰে তেন্তে আপোনাৰ কাৰণে এটা ভাল খবৰ। বা আপুনি যদি এটা হোম লোন ল'ম বুলি ভাবিছে তেন্তে HDFC বেংকৰ লগত বাকী বেংকবিলাক আপোনালোকে একবাৰ কম্পেয়াৰ কৰি চাব। তো দেখা পাব যে HDFC বেংকত হোম লোনৰ ৰেট অফ ইণ্টাৰেষ্টটো অকণমান কম, তো তাতে আপোনালোকে লৈ ল'ব যিসকলে হোম লোন ল'ব বিচাৰে 2025 চনত। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো অৱশ্যে এটা ভাল খবৰে ওলাইছে যিসকল লোকৰ নেকি পাঞ্জাৱ নেশ্যনেল বেংকত একাউণ্ট আছে। তো পাঞ্জাৱ নেশ্যনেল বেংকে ঘোষণা কৰিছে, যদিহে এতিয়া কোনো কাষ্টমাৰে বা কোনো গ্ৰাহকে যদি পাঞ্জাৱ নেশ্যনেল বেংকত FD কৰে তেন্তে তেওঁলোকক 8.05% ৰেট অফ ইণ্টাৰেষ্ট প্ৰদান কৰিব বুলি জনাইছে। 8.05% ৰেট অফ ইণ্টাৰেষ্ট প্ৰদান কৰিব পাঞ্জাৱ নেশ্যনেল বেংকত যদি আপোনালোকে FD কৰে, অৰ্থাৎ ফিক্সড ডিপজিট কৰে। তো বৰ্তমান সময়ত কি জান পাঞ্জাৱ নেশ্যনেল বেংকেই সবচে বেছি ফিক্সড ডিপজিটত ৰেট অফ ইণ্টাৰেষ্ট প্ৰদান কৰিছে নেকি। আৰু বাকী সবতে ফিক্সড ডিপজিট কৰিবৰ কাৰণে অকণমান ভয় লাগে। বিশেষকৈ আপোনাৰ যিবিলাক নেকি নতুন বেংক সেইবিলাকত ফিক্সড ডিপজিট কৰিবলৈ অকণমান ভয় লাগে। আৰু নতুন বেংকবিলাকে কিন্তু ৰেট অফ ইণ্টাৰেষ্টটো বেছিকৈ দিয়ে আকৌ, সেইটো মনত ৰাখিব। যেনে বহুতো এনেকুৱা প্ৰাইভেট নতুন বেংক আছে, তো সেইবিলাকত ফিক্সড ডিপজিট কৰিবৰ কাৰণে এইকাৰণে ভয় লাগে কাৰণ বেংকটো বা ঘপকেনে যদি কিবা এটা হৈ যায়, সেইকাৰণে কিবা এটা মানে ভয় লাগে। কিন্তু পাঞ্জাৱ নেশ্যনেল বেংক, ষ্টেট বেংক, তাৰ লগে আসাম গ্ৰামীণ বিকাশ বেংক, তাৰপিছত ডাকঘৰ, তো এইবিলাকত ফিক্সড ডিপজিট কৰিবৰ কাৰণে ভয় কৰাৰ প্ৰয়োজনীয়তা নাহে। আপোনালোকে যদি কৰিম বুলি ভাবে ফিক্সড ডিপজিট, তেনেহ'লে পাঞ্জাৱ নেশ্যনেল আপোনালোকৰ কাৰণে এটা বেষ্ট চইচ হ'ব পাৰে 2025 চনত। কিছুমান এনেকুৱা মানুহ আছে যিবিলাকে নেকি তেওঁলোকে ভৱিষ্যতটো সিকিউৰ কৰিবৰ কাৰণে, ফিউচাৰটো সিকিউৰ কৰিবৰ কাৰণে খুব ফিক্সড ডিপজিট কৰে, বিভিন্ন পলিচিবিলাক খুলি ৰাখে। কাৰণ বৰ্তমান সময়ত তেওঁলোকৰ হাতত পইচা ঢেৰ আছে, উপাৰ্জনৰ পথ ঢেৰ আছে, কিন্তু লাহে লাহে মানুহৰ হাতত পইচাৰ উপাৰ্জনটো কমি গুচি আহে। তো এইটো সময়তে যদি আমি পইচা অলপমান গোটাই নলওঁ, তেতিয়া বুঢ়া বয়সত গৈ আমি ল'ৰা ছোৱালীৰ ওচৰত হাত পাতিব লাগিব। ল'ৰা ছোৱালীয়ে যিটো আনি দিব সেইটোকে খাব লাগিব, যিটোকে দিব সেইটোকে পিন্ধিব লাগিব। কিন্তু আমাৰ ওচৰত যদি পইচা পাতি অকণমান থাকে বুঢ়া কালত চলিবৰ কাৰণে, তেনে টেনশ্যন নাথাকে। তো সেইকাৰণে পৰাপক্ষত মানুহে পইচা পাতি অলপমান গোটাব লাগে, পইচা পাতি অলপ জমাই ৰাখিব লাগে বুঢ়া কাললৈ বুলি। তো আপোনালোকৰ কাৰণে ফিক্সড ডিপজিটটো এটা বেষ্ট অপশ্যন হ'ব পাৰে। আপোনালোকে ফিক্সড ডিপজিট কৰিলে অলপ টকা 8-9 বছৰত ওলাই গ'ল, সেইটো আকৌ ফিক্সড ডিপজিট কৰিলে, এনেকৈ আপোনালোকে কৰি এটা ব্লাষ্টত গৈ হেভি এমাউণ্ট লাভ কৰিব পাৰে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো অৱশ্যে এটা ভাল খবৰে ওলাইছে। 2025 আৰু 2026ৰ বাজেট ঘোষণা কৰাৰ পাছতেই যিসকল নেকি কেন্দ্ৰীয় চৰকাৰৰ চাকৰিয়াল আছে, মানে যিসকল চেণ্ট্ৰেলৰ চাকৰিয়াল আছে, তো তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাব পাৰে বুলি জনাইছে। খবৰ লোৱা অনুসৰি 8 পে কমিশ্যন গঠন হ'ব পাৰে বুলি জনাইছে যিসকল নেকি কেন্দ্ৰ চৰকাৰৰ চাকৰিয়াল আছে তেওঁলোকৰ কাৰণে। 8 পে কমিশ্যন বহিব পাৰে বুলি জনাইছে। তো 8 পে কমিশ্যন বহাৰ লগে কি সুবিধা লাভ কৰিব কেন্দ্ৰীয় চৰকাৰৰ চাকৰিয়ালসকলে। তো আপোনাৰ ঘৰত বাৰু কোনোবা কেন্দ্ৰীয় চৰকাৰৰ চাকৰি আছে নেকি, এনে কমেণ্ট এটা কৰি জনাবচোন। তো খবৰ লোৱা অনুসৰি যদিহে কোনো এজন কেন্দ্ৰীয় চৰকাৰৰ চাকৰিৰ 8 পে কমিশ্যন যদি হৈ যায়, তেনেহ'লে কোনো এজন চৰকাৰী কৰ্মচাৰী অৰ্থাৎ কেন্দ্ৰীয় কৰ্মচাৰীৰ দিয়ে গৈ প্ৰায় 56% হ'বগৈ বুলি জনাইছে। 56% হৈ যাব বুলি জনাইছে তেওঁলোকৰ DA।
তো কেন্দ্ৰীয় চৰকাৰৰ চাকৰিয়ালসকলৰ দৰমহা ইনক্ৰিজ হ'ব লগে লগে মানে তেওঁলোকৰ মজাই মজা আৰু তো এতিয়া 8th পে কমিশ্যনলৈ ৱেইট কৰক 2025 আৰু 2026ৰ যি নেকি বিত্তীয় বৰ্ষ সেই বিত্তীয় বৰ্ষৰ বাজেটত ঘোষণা কৰালৈ ৱেইট কৰক তো ভাল খবৰ আহিলে মই আপোনালোকক নিশ্চয় জনাই দিম আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এইখিনিতে এটা বেয়া খবৰ ওলাইছে সকলোৰে কাৰণে আমাৰ কাৰণে আপোনাৰ কাৰণে সকলোৰে কাৰণে এটা বেয়া খবৰ ওলাইছে আপোনালোকে বাৰু ঘৰত টিভি ব্যৱহাৰ কৰে নে নকৰে কমেন্ট এটা কৰি জনাবচোন টেলিভিজন ব্যৱহাৰ কৰে নে নকৰে তো মোবাইলৰ যুগত বাৰু টিভিৰ জনপ্ৰিয়তা অকনমান কমিছে কিন্তু তাৰ পাছতো প্ৰত্যেক ঘৰ মানুহতে এটা নহয় এটা টিভি থাকেই হয় না নহয় আপোনাৰ ঘৰতো নিশ্চয় আছে আমাৰ ঘৰতো আছে প্ৰত্যেকৰ ঘৰতে টিভি থাকেই যেটো সোৱাদ মানে টিভিত লাগে সেই সোৱাদটো মোবাইলত কেতিয়াও আমাৰ মোবাইলে দিব নোৱাৰে সেই সোৱাদটো মোবাইলে দিব নোৱাৰে এটা সাপোজ ধৰি লওক এখন আইপিএল খেল অনুষ্ঠিত হৈছে তো আইপিএল খেলখন ঘৰৰ প্ৰত্যেকে একেলগত বহি চাই যেটো আনন্দ উপভোগ কৰিব পৰা যায় তো সেই আনন্দটো আপোনাৰ মোবাইলত চাই কিনে ভাল নালাগে ঠিক তেনেকুৱা ধৰণৰ কথা এটা বেয়া খবৰটো কি বেয়া খবৰটো হৈছে এইটোৱে যে এই ফেব্ৰুৱাৰী মাহত এই 2025 চনৰ ফেব্ৰুৱাৰী মাহত এতিয়া ৰিচাৰ্জৰ দামটো বাঢ়িব বুলি জনাইছে টিভি ৰিচাৰ্জৰ দামটো বাঢ়িব বুলি জনাইছে প্ৰায় 10% লৈকে দাম ইনক্ৰিজ হ'ব বুলি জনাইছে এতিয়া চেনেলসমূহে কৈছে যে বৰ্তমান সময়ত কন্টেন্ট ক্ৰিয়েট কৰিবৰ কাৰণে পইচাৰ অধিক প্ৰয়োজন হৈছে আগতে কোনো এখন ফিল্মৰ যদি ৰাইট ক্ৰয় কৰিবৰ কাৰণে ধৰি লওক সাপোজ 1 লাখ টকাৰ প্ৰয়োজন হৈছিল এতিয়া হে একে ধৰণৰ ফিল্ম ক্ৰয় কৰিবৰ কাৰণে 1 কোটি খৰচা কৰিব লাগে এতিয়া পুষ্পা ফিল্মখনৰ কথাকে যদি কওঁ আপোনাৰ পুষ্পা 2 ফিল্মখনৰ অল্লু অৰ্জুনে এক্টৰজনে 300 কোটি টকা চাৰ্জ কৰিছে আগতেতো 300 কোটি টকা চাৰ্জ নকৰে আগতে 20 কোটি 30 কোটি টকাতে এক্টৰ বিলাকে কাম কৰি আহে এটা 300 কোটি টকা চাৰ্জ কৰিছে গতিকে তেওঁলোকৰ কষ্টিংটো বাঢ়ি গৈছে কন্টেন্ট ক্ৰিয়েট কৰাৰ তো সেইভাবে চেনেল বিলাকৰো ঠিক তেনেকুৱা কথাই সিৰিয়েল বিলাক বনাওতে বা দৰমহা পাতি বিলাক দিওতে সেলেৰি টেলেৰি সব বাঢ়ি গৈছে তো সেই কাৰণে পইচাটো তেওঁলোকে উঠাব কৰ পৰা আমাৰ পৰাই উঠাব লাগিব তো তেওঁলোকে কৈছে যে টিভিৰ যেনেকি চেনেলৰ কষ্টিং সেই কষ্টিংটো এতিয়া বঢ়াই দিব ফেব্ৰুৱাৰী মাহৰ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে পাঞ্জাবৰ পৰা তো খবৰ একদম পাঞ্জাবৰ পৰা ওলাইছে তো খবৰ কেইটা বাৰু আপোনালোকৰ জানি কেনেকুৱা লাগিছে কমেন্ট এটা কৰি জনাব যদি ভাল লাগিছে তেনে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব তো এইখিনি লাগে যদি চাইছে বাকি খবৰ কেইটাও চাওক বিৰাতে ইন্টাৰেষ্টিং খবৰ আজি আপোনালোকৰ কাৰণে লৈ আহিছো তো পাঞ্জাবৰ পৰা খবৰ ওলাইছে বৰ্তমান সময়ত কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা ধাৰাখাৰে লোন দিবৰ কাৰণে কৃষকসকলক অনুৰোধ জনাইছে কেন্দ্ৰ চৰকাৰে বিভিন্ন নিয়ম জাৰি কৰিছে বেংকসমূহৰ বাবে যাতে খেতিয়কসকলে লোনৰ পৰা বঞ্চিত হ'ব নালাগে যাতে খেতিয়কসকলে খুব সহজতে লোন লাভ কৰে তো তাৰ কাৰণে এতিয়া বেংকসমূহলৈ নটিচ জাৰি কৰিছে বা নিয়ম জাৰি কৰিছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা এতিয়া পাঞ্জাবৰ যিবিলাক বেংকে নেকি কৃষি লোন বিতৰণ কৰে তো সেই বেংক বিলাকে কৈছে যে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা জাননী জাৰি কৰিছে হয় কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা সুবিধা প্ৰদান কৰিছে হয় কিন্তু সেই বেংকসমূহৰ ওচৰত কৃষকক বিতৰণ কৰিবৰ কাৰণে বৰ্তমান সময়ত পইচাই নাই বুলি কৈছে কৃষকক লোন দিবৰ কাৰণে বেংকৰ ওচৰত পইচাই নাই বুলি জনাইছে পাঞ্জাবৰ সেই বেংকসমূহে কৈছে যে বৰ্তমান সময়ত কৃষকৰ পৰা উঠাবৰ কাৰণে প্ৰায় 3000 কোটি টকা আছে মানে খেতিয়কসকলে যে লোনটো লয় লোনটো সময়মতে পে নকৰে তেওঁলোকে ইনফ্যাক্ট নুঘুৰাই প্ৰায়বিলাক খেতিয়কে তো প্ৰায় 3000 কোটি টকা পইচা ৰিকভাৰ কৰিবলৈ বাকি আছে খেতিয়কৰ পৰা যাৰ কাৰণে নেকি বৰ্তমান সময়ত তেওঁলোকৰ হাতত পইচা নাইকিয়া হৈছে তেওঁলোকৰ হাতত বৰ্তমান সময়ত লোন বিলাবৰ কাৰণে পইচা নাইকিয়া হৈছে যাৰ কাৰণে এতিয়া কেন্দ্ৰ চৰকাৰে কোৱাৰ পাছতো লোন দিব পৰা নাই খেতিয়কসকলক আৰু এই ঘটনাটো অকল পাঞ্জাবতে নহয় আমাৰ অসমতো নোহোৱা নহয় বহুতো এনেকুৱা মানুহ দেখোঁ যিবিলাকে কেচিচি লোন লয় লোৱাৰ পাছত তেওঁলোকে লোনটো পে নকৰে বহুত বছৰৰ মূৰত নটিচ আহে নটিচ অহাৰ পাছত তেওঁলোকক কয় যে আপুনি ইমানটো টকা পে কৰিবলৈ আছে বস আপুনি ইমানটো টকা পে কৰি দিয়ক আপোনাৰ লোনটো ক্লোজ হৈ যাব তো এনেকুৱা ধৰণৰ মানে নটিচ আহে বহু বছৰৰ মূৰত আপোনাৰ 15 বছৰ 20 বছৰৰ পাছত লোন লোৱাৰ 15-20 বছৰৰ পাছত তেওঁলোকলৈ নটিচ আহে তো আমাৰ অসমতো সেই প্ৰায় একেই অৱস্থা যিসকলে কেচিচি লোন লৈ আছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আগন্তুক পঞ্চায়ত নিৰ্বাচন আহি আছে পঞ্চায়ত নিৰ্বাচনৰ পাছতেই হ'বলৈ গৈ আছে বিধানসভা নিৰ্বাচন 2026 চনত বিধানসভা নিৰ্বাচন হ'ব আৰু 2025 ফেব্ৰুৱাৰী মাহত পঞ্চায়ত নিৰ্বাচন হ'ব আজিকালি পঞ্চায়ত নিৰ্বাচন বিধানসভা নিৰ্বাচন এইবিলাকৰ মাজত একো পাৰ্থক্য নথকা হৈছে বিধানসভা নিৰ্বাচনতো যেনেকুৱা ধৰণৰ এটা জোচেৰে কাম কৰে
বিভিন্ন পলিটিচিয়ানে ঠিক তেনেকৈ পঞ্চায়ত নিৰ্বাচনতো আজিকালি সেই একেই জোচেৰে কাম কৰিবলৈ লৈছে কাৰণ তেওঁলোকে জানে যে নিম্ন পৰ্যায়ত টাৰ্গেট কৰিলেহে আমি উচ্চ পৰ্যায়ৰ আসনখন ল'ব পাৰিম তো সেইবাবে আজিকালি পঞ্চায়ত নিৰ্বাচনটোকো পুৰা ষ্ট্ৰিক্টলি টাৰ্গেট কৰিছে পলিটিচিয়ানসকলে খুব সেই আগৰ ধৰণেই তেওঁলোকে খুব সুন্দৰকৈ মানে তেওঁলোকে প্ৰচাৰবিলাক চলাই যায় এতিয়া পঞ্চায়ত নিৰ্বাচনক লৈ খবৰ ওলাইছে যে পঞ্চায়ত নিৰ্বাচনত যদিহে আমাৰ অসমৰ যি নেকি বিৰোধী মিত্ৰজোঁট আছে বিৰোধী মিত্ৰজোঁটে যদি একলগ হৈ নিৰ্বাচন খেলে তেতিয়াহে বিধানসভা নিৰ্বাচনত বিৰোধী ঐক্যমঞ্চই একগোট হৈ খেলিব বুলি এইটো মন্তব্য কৰিছে অখিল গগৈ ডাঙৰীয়াই মানে কথাটো হৈ গ'ল যি নেকি উপনিৰ্বাচন হৈ গ'ল সেই উপনিৰ্বাচনত কংগ্ৰেছে বাকি পাৰ্টিকেইটাক লাট মাৰিলে তেওঁলোকে নিজে খেলিলে আৰু সেইকাৰণে হয়তো তেওঁলোকে সিট দখল কৰিব নোৱাৰিলে এতিয়া পঞ্চায়ত নিৰ্বাচনৰ কথা যদি ক'বলৈ যাওঁ পঞ্চায়ত নিৰ্বাচনতো হেনো একগোট হৈ নেখেলে বেলেগে প্ৰাৰ্থিত্ব দিব বুলি কৈছে অখিল গগৈয়ে কৈছে যে যেহেতু মিত্ৰজোঁট গতিকে আমি সবতে একেলগতে প্ৰাৰ্থিত্ব দিব লাগে আমি মিত্ৰজোঁটৰ হৈ খেলিব লাগে কিন্তু কংগ্ৰেছে সেইটো মানা নাই এতিয়া অখিল গগৈয়ে কৈছে যদি পঞ্চায়ত নিৰ্বাচনত মিত্ৰজোঁটৰ হৈ খেলে তেন্তেহে ২৬ চনত তেওঁলোকে মিত্ৰজোঁটৰ হৈ বিধানসভা নিৰ্বাচন খেলিব নহ'লে ১২৬টা সমষ্টিতে হেনো ৰাইজৰ দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলি জনাইছে ১২৬টা সমষ্টিতে প্ৰাৰ্থিত্ব প্ৰদান কৰিব ৰাইজৰ দলে নতুবা ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ অসমত যি নেকি এতিয়া কয়লা খনিত এটা ঘটনা হৈছিলে সেই ঘটনাৰ ওপৰত ওলাইছে ইয়াৰ পাছৰটো খবৰ তো এতিয়ালৈকে গম পোৱা মানে কেইজন লোক তাতে আবদ্ধ হৈ আছে প্ৰপাৰ গম পোৱা নাই এতিয়া খবৰ এটা ওলাইছে ৰিপৰ্ট ওলোৱা অনুসৰি প্ৰায় ৯জন লোক তাতে মজদুৰ প্ৰায় ৯জনকৈ লোক এতিয়াও ফচি আছে বুলি জনাইছে আৰু মই যোৱাকালিৰ খবৰটোত আপোনালোকক জনাইছিলোৱে এজন লোকক ৰেস্কিউ কৰিবলৈ সক্ষম হৈছে সেইজন নেপালৰ বুলি খবৰ ওলাইছে তো তেখেত হেনো নেপালৰ হয় ইয়াতে আহি কাম কৰি আছিলে এতিয়া অসম মানে NDFB লগতে বিভিন্ন লোকে পুৰা নন ষ্টপ ৰেস্কিউ কৰিবলৈ লাগি আছে প্ৰায় ৩০০ ফুট নে কিমানলৈকে হেনো পানী সোমাই গ'ল বুলি খবৰ ওলাইছে এতিয়া কি হ'ল তেওঁলোকৰ সেই যিকেইজন নেকি কাম কৰা মানুহ আছিলে সেই কাম কৰা মানুহকেইজন ভালে আছেনে নাই এই সম্পৰ্কে এতিয়ালৈকে একো গম পোৱা নাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনোৱা অনুসৰি ৰেস্কিউ কৰিবলৈ যাওঁতে কেৱল জোতা চেণ্ডেল এইবিলাকে হেনো লাভ কৰিছে মানুহৰ এতিয়ালৈকে একো সন্ধান পোৱা নাই পানী যিহেতু বহুত দ পানী সিঁচিছে তাৰপিছত ৰেস্কিউ টিম নামিছে মানে ৰেস্কিউ কৰিবলৈ ট্ৰাই কৰি আছে যিহেতু এটা গাঁতৰ নিচিনা নহয় জানো তো ৰিস্ক থাকে ইমান ভিতৰত সোমাই যাবৰ কাৰণে তো দেখা যাওক কি হয় কি নহয় তো আশা কৰোঁ গোটেইকেইজন যাতে ভালে ঘূৰি আহে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আজিকালি চৰকাৰবিলাকে কি কৰে নিৰ্বাচনৰ পূৰ্বে বিভিন্ন ধৰণৰ টুপ দিয়ে জনসাধাৰণক যে আপোনালোকে আমাক ভোট দিয়ক আমি আপোনালোকক প্ৰত্যেক মাহে ৩০০০ টকাকৈ প্ৰদান কৰিম বোলে এইটো ফ্ৰী কৰি দিম সেইটো ফ্ৰী কৰি দিম আজিকালি ৰাজ্য চৰকাৰবিলাকে এনেকুৱা ধৰণৰ টুপবিলাক নিদিয়ে জানো বা তেওঁলোকে সেইমতে কাম কৰেও আমাৰ অসমত যেনেকৈ নেকি প্ৰায় ১২৫০ টকাকৈ প্ৰদান কৰে আনফালে কৃষকসকলক ২০০০ টকাকৈ প্ৰদান কৰে ঠিক তেনেকৈ ৰিসেন্টলি হাৰিয়ানাত এতিয়া ২১০০ টকাকৈ দিব প্ৰত্যেক মাহে যিসকল নেকি মহিলা আছে মানে আল্টিমেটলি ক'বলৈ গ'লে যিসকল নেকি পলিটিচিয়ান বা যি চৰকাৰ থাকে চৰকাৰসমূহে ৰাইজৰ মুখ বন্ধ কৰিবৰ কাৰণে বা ৰাইজক ভালৰি লগাবৰ কাৰণে আঁচনিৰ ওপৰত আঁচনি মানে টকাবিলাক বিলাই থাকে হয়নে নহয় এতিয়া সুপ্ৰিম কোৰ্টে এই সন্দৰ্ভত কয় যে ৰাজ্য চৰকাৰসমূহৰ হাতত এনেকুৱা ধৰণৰ আঁচনিৰ নামত পইচা বিতৰণ কৰিবৰ কাৰণে পইচা থাকে কিন্তু কোৰ্টৰ জজসকলক পইচা দিবৰ কাৰণে মানে চেলেৰি দিবৰ কাৰণে দৰমহা বৃদ্ধি কৰিবৰ কাৰণে আৰু পেঞ্চনৰ কাৰণে চৰকাৰৰ ওচৰত পইচা নাথাকে এতিয়া মানে সুপ্ৰিম কোৰ্টো মানে সুখী নহয় ৰাজ্য চৰকাৰৰ এনেকুৱা ধৰণৰ আঁচনিবিলাকক লৈ এই যে পইচা বিলোৱা আঁচনি তো আঁচনিবিলাকক লৈ সুপ্ৰিম কোৰ্টো সুখী নহয় তো সুপ্ৰিম কোৰ্টে সেইকাৰণে কৈ দিছে যে ৰাজ্য চৰকাৰৰ হাতত পইচা ঢেৰ থাকে এনেকুৱা ধৰণৰ আঁচনিৰ নামত বিতৰণ কৰিবৰ কাৰণে কিন্তু যিবিলাকে কাম কৰি থাকে যিবিলাক নেকি কৰ্মচাৰীসকলক পইচা দিবৰ কাৰণে চৰকাৰৰ ওচৰত পইচা নাথাকে যেতিয়াই নেকি বিভিন্ন চৰকাৰী কৰ্মচাৰীয়ে ৰাজ্য চৰকাৰৰ ওচৰত আপিল কৰে তেতিয়া ৰাজ্য চৰকাৰে কয় কি যদি আমি পইচা দি দিওঁ আমাৰ কি হৈ পৰিব আমাৰ আন্তঃগাঁথনি লো হৈ পৰিব বা বিত্তীয় অৰ্থনীতি ভাল নহয় এনেকুৱা ধৰণৰ ঢেৰ মানে আপোনাৰ অজুহাত দেখায় আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে চাইনাত বৰ্তমান সময়ত যি নেকি HMPV ভাইৰাছ
ওলাই পৰিছে তো তাৰ ওপৰতে ইয়াৰ পাছৰ খবৰটো ওলাইছে এটা তাজা খবৰ ওলাইছে আমাৰ ভাৰতবৰ্ষত ইতিমধ্যে প্ৰায় 8 জন লোকৰ দেহত HMPV ভাইৰাছ ধৰা পৰিছে এটা সবচে এটা ডাঙৰ খবৰ ওলাই পৰিছে যে HMPV ভাইৰাছৰ সংক্ৰমণৰ ৰোগী যোৱা বছৰতো ওলাইছিলে বুলি জনাইছে যোৱা বছৰত প্ৰায় 70 জন ৰোগী হেনু ৰাজস্থানত ওলাইছিলে মানে যেহেতু এই ৰোগটো যে এইটো HMPV ৰোগ মানে ভাইৰাছ হয় সেই সম্পৰ্কে তেতিয়া গম পোৱা নাছিলে সাগে তো যাৰ কাৰণে নেকি আপোনাৰ গম পোৱা নাই তো প্ৰায় 70 জন ৰোগী ওলাইছিলে হেনু 2000 ইয়াৰ আগৰ বছৰ 2024 চনত কিন্তু তাৰে ভিতৰত এজনৰ লোকৰো একো ক্ষতি নহল বুলি জনাইছে তো সেই কাৰণে কেন্দ্ৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তৰফৰ পৰা জনাইছে যে এই ভাইৰাছটোক লৈ আমি একো চিন্তা কৰাৰ প্ৰয়োজনীয়তা নাই চিন্তা কৰিব নালাগে এই ভাইৰাছটো নতুন ভাইৰাছ নহয় আগৰ ভাইৰাছে গতিকে ই আমাক বৰ বিশেষ এটেক কৰিব নোৱাৰে বুলি জনাইছে গতিকে চিন্তা নাথাকিলেও কৰোনা মহামাৰীৰ সময়টো ঠিক একেই আছিল চিন্তা কৰা দৰকাৰ নাছিল লাহে লাহে দুই এজনৰ দেহত কৰোনা ভাইৰাছটো ওলালে তো হেতু নৰমালি লৈছিল তাৰ পাছত যেতিয়া নেকি খৰকে ওলাবলৈ ললে তেতিয়া কি হল এটো সিৰিয়াসলি ললে আৰু তাৰ পাছত বহু লোকৰ মৃত্যু হল তাৰ পাছত লকডাউনৰ পৰিস্থিতি হল অৰ্থনৈতিক লোকসান হল তো সেই একেই অৱস্থা যাতে পুনৰাই নহওক 2025 চনত তাৰে কামনা কৰিছো আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ই-শ্ৰম পৰ্টেলৰ ওপৰত আপোনালোকে বাৰু ই-শ্ৰম কাৰ্ডৰ কাৰণে আবেদন কৰিলে নে নাই কৰা সঁচাকে কওকচোন যদি এতিয়ালৈকে আপোনালোকে ই-শ্ৰম কাৰ্ডৰ কাৰণে আবেদন কৰা নাই শীঘ্ৰে কৰক আৰু বিশেষকৈ আপুনি যদি এজন প্ৰবাসী শ্ৰমিক আপুনি যদি এতিয়ালৈকে ই-শ্ৰম কাৰ্ড আবেদন কৰা নাই তেন্তে শীঘ্ৰে আবেদন কৰক কিয়নো কেন্দ্ৰ চৰকাৰ ফালৰ পৰা ঘোষণা কৰিছিলে যে যিসকল নেকি প্ৰবাসী শ্ৰমিক থাকে তেওঁলোককো ৰেচন কাৰ্ড দিব বুলি কৈছে মানে যিসকলে নেকি ই-শ্ৰম পৰ্টেলত আবেদন কৰি থব তো তেওঁলোককো ৰেচন কাৰ্ড দিব বুলি জনাইছিলে কেন্দ্ৰ চৰকাৰ ফালৰ পৰা তো আপোনালোকে যদি এতিয়ালৈকে ই-শ্ৰম কাৰ্ডৰ কাৰণে আবেদন কৰা নাই ন তো শীঘ্ৰে আপোনালোকে আবেদন কৰক ই-শ্ৰম কাৰ্ডৰ কাৰণে এতিয়া ই-শ্ৰম কাৰ্ডৰ ওপৰত খবৰ ওলাইছে যে ই-শ্ৰম পৰ্টেল এতিয়া 22টা ভাষাত উপলব্ধ বুলি জনাইছে আগতে কেৱল হিন্দী আৰু ইংলিছ ভাষাত উপলব্ধ আছিল ই-শ্ৰম পৰ্টেলটো এতিয়া প্ৰায় 22টা ভাষাত উপলব্ধ ই-শ্ৰম পৰ্টেল আপোনালোকে আপোনালোকৰ নিজৰ ভাষা যেনে আমাৰ অসমীয়া বাংলা এনেকুৱা মাৰাঠী এনেকুৱা প্ৰায় 22টা ভাষাত উপলব্ধ নিজৰ ভাষাত আপোনালোকে আবেদন কৰিব পাৰিব অকল ই-শ্ৰম পৰ্টেলত যে ই-শ্ৰমৰ কাৰণে আবেদন কৰিব পাৰি তেনেকুৱা নহয় বিভিন্ন ধৰণৰ কামকাজ কৰিব পাৰি ই-শ্ৰম পৰ্টেলত তো আপোনালোকে ৰেজিষ্ট্ৰেচন কৰি ৰাখক ই-শ্ৰম পৰ্টেলত আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ভাৰতৰ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াদেৱে ঘোষণা কৰিছে যে আমাৰ ভাৰতবৰ্ষত এতিয়া ভাৰত পোল নামেৰে এটা পৰ্টেল মুকলি কৰিছে বুলি জনাইছে তো ভাৰত পোলনো কি যেনেকৈ নেকি বাহিৰা দেশৰ আছে ইণ্টাৰপোল ঠিক তেনেকৈ আমাৰ ভাৰতবৰ্ষত ভাৰত পোল নামেৰে এটা নতুনকৈ পৰ্টেল মুকলি কৰিছে তো এই পৰ্টেলৰ জৰিয়তে কি হ'ব আমাৰ ভাৰতবৰ্ষৰ ধৰি লওক CID CBI ED বা ৰাজ্য চৰকাৰৰ যিবিলাক নেকি ষ্টেটৰ পুলিচ আছে সকলোকে এই ভাৰত পোল পৰ্টেলটোৰ জৰিয়তে একগোট কৰি ৰাখিব বুলি জনাইছে কোনোবা এখন ষ্টেটক যেনিবা কিবা এটা ইনফৰমেশ্যনৰ দৰকাৰ হ'ল আন এখন ষ্টেটৰ পৰা তো তেওঁলোকে আৰামছে তেওঁলোকৰ লগত সহজতে কানেক্ট কৰি সেই ইনফৰমেশ্যনবিলাক ল'ব পাৰে সাপোজ যেনিবা ইডিয়ে কোনোবা এটা বিষয়ৰ ওপৰত ষ্টাডি কৰি আছে কোনোবা এটা বিষয়ৰ ওপৰত ইডিয়ে যেনিবা ইনভেষ্টিগেশ্যন চলাই আছে তো অসমৰ পৰা কিবা ইনফৰমেশ্যনৰ দৰকাৰ হ'ল ইডি তো তেতিয়া ইডিয়ে কি কৰিব পাৰে ডাইৰেক্টলি সেই পৰ্টেলটোৰ জৰিয়তে অসমৰ পৰা মানে যি ইনফৰমেশ্যন দৰকাৰ হৈছে সেই ইনফৰমেশ্যনটো ল'ব পাৰে তো সেই কাৰণে সকলোবিলাক মানে আমাৰ অসমত বা ভাৰতবৰ্ষত যিমানখিনি নেকি ষ্টেট পুলিচ আছে বা CBI CID ED সকলোকে একলগ কৰিব বুলি জনাইছে এই ভাৰত পোল পৰ্টেলটোৱে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আজিৰ পৰা কেইদিনমানৰ আগত আপোনালোকে বাৰু ভূমিকম্পৰ অনুভৱ কৰিছিলেনে আমাৰ অসমতো ভূমিকম্প হৈছিলে অকল অসমেই নহয় ভাৰতৰ বিভিন্ন স্থানত ভূমিকম্প হৈছিলে আৰু তাৰ লগে লগে গোটেই পৃথিৱীতে ভূমিকম্প হৈছিলে বুলি ক'লেও বেয়া নহয় কেবাখনো দেশত এই ভূমিকম্প হৈছিলে আৰু আটাইতকৈ ডাঙৰ কথাটো হৈ গ'ল প্ৰায় 150 বাৰ জোকাৰণি মাৰিছিলে আৰু এই ভূমিকম্প বিশেষকৈ কাঠমাণ্ডুত নে ক'ত আছিলে কাঠমাণ্ডুত মানে বেছি ডাঙৰকৈ আহিছিলে বুলি খবৰ ওলাইছে তো খবৰ লোৱা অনুসৰি প্ৰায় 150টা ঝাটকা মাৰিছিলে আৰু গোটেই পৃথিৱীতে প্ৰায় 126তকৈও অধিক লোকৰ মৃত্যু হৈছে 126 জনতকৈও অধিক লোকৰ মৃত্যু হৈছে এই জোকাৰণিত য'ত নেকি 50 বাৰলৈকে কাঠমাণ্ডু নহয় সৰি তিব্বতত আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে পাঞ্জাবৰ পৰা তো খবৰ ওলাইছে পাঞ্জাবৰ হাই কোৰ্টে কোনোবা এটা কেছৰ ৰায় প্ৰদান কৰিবৰ কাৰণে AIৰ সহায় লৈছে বুলি জনাইছে
পাঞ্জাবৰ চৰকাৰে কোনোবা এটা কেছৰ ৰায় প্ৰদান কৰিবৰ কাৰণে পাঞ্জাবৰ চৰকাৰে পাঞ্জাবৰ হাই কোৰ্টে কোনোবা এটা কেছৰ ৰায় প্ৰদান কৰিবৰ কাৰণে এআইৰ সহায় লৈছে বুলি জনাইছে খবৰ লোৱা অনুসৰি কোনোবা এটা কেছ আহিছিলে মানে হাই কোৰ্টৰ ওচৰলৈ তো হাই কোৰ্টে ChatGPTক মানে ইউজ কৰি চাইছে যে কোনো এটা কেছ বা কোনো এটা ষ্টাডিক কেনেকৈ মানে লয় ChatGPTয়ে বা AI কেনে ধৰণে লয় তাৰ পাছত মানে গোটেই কেছটোৰ বিষয়ে লিখিলে জনালে AI যে এনেকুৱা ধৰণৰ কেছ এইটো হৈছে এইটো সবুত আহিছে এইটো আপোনাৰ কেছ হয় এইটো বস্তু আমি পাইছো তো তাৰ পাছত AI খুদিলে তো AI মানে প্ৰপাৰ দোষী নিৰূপণ কৰি দিছে যে কোনজন দোষী হয় তো এনেকৈ হলে লাহে দেখোন একেবাৰে আপোনাৰ বড ডেঞ্জাৰ হ'ব মানে দীঘলীয়া লং প্ৰসেস নহব লগলগ বোলে এইটো কেছ হ'ল কোন বোলে দোষী কোন নিৰ্দোষী লগলগ ওলাই যাব চাওক AI কিমান এডভান্স হৈছে আৰ্টিফিচিয়েল ইন্টেলিজেন্ট কিমান এডভান্স হৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে দিল্লীৰ পৰা খবৰ ওলাইছে দিল্লীত বিধানসভা নিৰ্বাচন হ'ব 5 ফেব্ৰুৱাৰী তাৰিখে আৰু 8 ফেব্ৰুৱাৰী তাৰিখে ৰিজাল্ট ঘোষণা হ'ব বুলি জনাইছে এতিয়া আমাৰ অসমৰ বিধানসভা নিৰ্বাচনৰ আমাৰ পঞ্চায়ত নিৰ্বাচনৰ ডেট এতিয়ালৈকে ফিক্স হোৱা নাই 9 তাৰিখৰ দিনাখন ঘোষণা হ'ব যে আমাৰ অসমত পঞ্চায়ত নিৰ্বাচন কেতিয়া হ'ব এতিয়া 5 ফেব্ৰুৱাৰী তাৰিখে বিধানসভা নিৰ্বাচন হ'ব দিল্লীত আৰু 8 তাৰিখৰ দিনাখন ৰিজাল্ট ঘোষণা কৰা হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ৰোড এক্সিডেন্টৰ ওপৰত তো ৰোড এক্সিডেন্ট প্ৰত্যেক দিনে এটা নহয় এটা ঘটনা আমি শুনিবলৈ পাওঁ আমাৰ ভাৰতবৰ্ষত আৰু প্ৰত্যেক দিনাই ৰোড এক্সিডেন্ট হয়তো কৰবাত নহয় কৰবাত হয় নিটো ৰোড এক্সিডেন্টৰ ফলত বিভিন্ন লোকৰ মৃত্যু হয় আমাৰ ভাৰতবৰ্ষত এটা নীতিন গাডকাৰী দেৱে ৰোড এক্সিডেন্টক লৈ এখন নতুন আঁচনিৰ শুভাৰম্ভণি কৰিলে যোৱাকালি নীতিন গাডকাৰী দেৱে জনাইছে যে কোনো লোকৰ যদি এতিয়াৰে পৰা ৰোড এক্সিডেন্ট হয় তেখেত দোষীয়ে হওক বা নিৰ্দোষীয়ে হওক সেইটো পাছত বিচাৰ বিবেচনা হ'ব কিন্তু তাৰ আগতে যোন ৰোড এক্সিডেন্টত ঘায়াল হ'ব যাক চিকিৎসাৰ প্ৰয়োজন হ'ব এতিয়া ফ্ৰীকৈ বিনামূলীয়াকৈ কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা চিকিৎসা প্ৰদান কৰা হ'ব বুলি জনাইছে দোষীয়ে হওক বা নিৰ্দোষীয়ে হওক সেইটো পাছৰ কথা কিন্তু কেছলেছ যোজনা উলিয়াইছে যাৰ জৰিয়তে নেকি এতিয়া ভাৰত চৰকাৰৰ ফালৰ পৰা প্ৰথমে তেখেতক চিকিৎসা কৰোৱা হ'ব তাৰ পাছত বিবেচনা কৰিব যে তেখেত দোষী হয় নে নিৰ্দোষী হয় বহু ক্ষেত্ৰত দেখা যায় যে ৰোড এক্সিডেন্টত পতিত হোৱা বহু লোকৰ ওচৰত পইচা নাথাকে যাৰ ফলত তেওঁলোকে মৃত্যুক সাৱটি ল'ব লগা হয় কেতিয়াবা কি হয় প্ৰাইভেট হস্পিটেলত নিব লগা হয় বা চৰকাৰী হস্পিটেলত নিলেও তাততো খৰচা হয় আজিকালি বিভিন্ন টেষ্ট কৰিবৰ কাৰণে পইচাৰ প্ৰয়োজন হয় তো এতিয়া কি কৰিছে সেই কাৰণে কেছলেছ মানে ট্ৰিটমেন্ট হ'ব পইচাৰ প্ৰয়োজন নাই কেছলেছ ট্ৰিটমেন্ট হ'ব ৰোড এক্সিডেন্টত পতিত হোৱা সকলৰ আৰু তেওঁলোকক বিনামূলীয়াকৈ স্বাস্থ্যৱান কৰি নিব আৰু তাৰ পাছত তেওঁলোকৰ ওপৰত পাছত গৈ পিনে মানে কেছ মুকদ্দমা হ'ব যে দোষী কোন নিৰ্দোষী কোন সেইবিলাক পাছত বিচাৰ বিবেচনা হ'ব তো বেয়া হোৱা নাই কিন্তু এই আঁচনিখন তো আপুনি ভাল পাইছে নে বেয়া পাইছে সেইটো কমেন্ট এটা কৰি জনাব এই আঁচনিখন আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ৰিসেন্টলি আমাৰ অসমলৈ আহিছিল এজন কেন্দ্ৰীয় মন্ত্ৰী আমাৰ অকল অসম বুলিয়ে নহয় তেখেতে ছিকিমতো ভিজিট কৰিছিলে তো তাৰ পাছতেই তেখেতে ঘোষণা কৰিছে কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে তেখেতে ছিকিমৰ লগতে আমাৰ অসম ভিজিট কৰে আৰু আমাৰ অসমৰ বাবে প্ৰায় 50 কোটি টকাৰ বিভিন্ন ধৰণৰ আঁচনিৰ শুভাৰম্ভণি কৰে কেন্দ্ৰীয় মন্ত্ৰীজনে তো আমাৰ অসমত এইকেইদিন ভালেকেইটা কাম হ'ল অসমৰ কেইবা ঠাইতো তেখেতক ঘূৰুৱালে ঠিক তেনেকৈ ছিকিমতো তেখেতে ভিজিট কৰিলে ছিকিমতো তেখেতে কেইবাটাও পৰিযোজনা নতুনকৈ শুভাৰম্ভনি কৰিছে আগাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতবৰ্ষত এতিয়া আৰ্টিফিচিয়েল ইন্টেলিজেন্সক আৰু ডেভেলপ কৰা হ'ব আৰ্টিফিচিয়েল ইন্টেলিজেন্সক আমাৰ ভাৰত চৰকাৰে আৰু গুৰুত্ব আৰোপ কৰিছে এতিয়া আৰ্টিফিচিয়েল ইন্টেলিজেন্সক বৃদ্ধি কৰিবৰ কাৰণে আমাৰ ভাৰতবৰ্ষত এতিয়া মাইক্ৰসফটে প্ৰায় 25,000 কোটি টকাৰ নিবেশ কৰিব বুলি জনাইছে এইটো মাইক্ৰসফটৰ ফালৰ পৰা ঘোষণা কৰিছে মাইক্ৰসফটে প্ৰায় 25,000 কোটি টকাৰ ইনভেস্ট কৰিব আৰ্টিফিচিয়েল ইন্টেলিজেন্সক আমাৰ ভাৰতবৰ্ষত আৰু ডেভেলপ বনাবৰ কাৰণে আৰু ডেভেলপ বনাব আৰ্টিফিচিয়েল ইন্টেলিজেন্স এটা সময়ত এনেকুৱা হ'বগে আপোনালোকে কৰবাত মানে বেমাৰ দেখাবলৈ গৈছে আপোনালোকে ডক্টৰক পৰামৰ্শ ল'ব নালাগে আপোনালোকে ডাইৰেক্টলি মেচিন থাকিব কিবা থাকিব আপোনালোকে কলেই হ'ল যে মোৰ এইটো সিম্পটমছ হৈছে আমুকত এইটো হৈছে তামুকত এইটো হৈছে তো আৰ্টিফিচিয়েল ইন্টেলিজেন্স আপোনালোকক ডাইৰেক্টলি কৈ দিব যে আপোনাৰ বেমাৰটো কি হৈছে
বৰ্তমানেও ক'ব পাৰে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে ক'ব নোৱাৰা নহয় আপুনি যেনিবা কিবা এটা বস্তু হাতত লৈ আছে তো আৰ্টিফিচিয়েল ইণ্টেলিজেন্সে আপোনাক কৈ দিব মানে এনেকুৱা ধৰণৰ সফটৱেৰ আছে যিয়ে আপোনাক কৈ দিব আপুনি হাতত কি লৈ আছে কেইটামান কুৱেশ্যন কৰিব তো সেই কুৱেশ্যনৰ উত্তৰ দি দিব তো তেওঁলোকে কৈ দিব যে আপুনি হাতত বৰ্তমান কি লৈ ৰাখিছে মানে এডভান্স হৈছে ইমান মানে আমাতকে চুকা হৈ গৈছে আমাৰ মগজুতকে চুকা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স তো এটা সময়ত আৰ্টিফিচিয়েলৰ যথেষ্ট ব্যৱহাৰ হ'ব আৰু এতিয়াও ব্যৱহাৰ হৈ আছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কৃষি আন্দোলনৰ ওপৰত তো বৰ্তমান সময়ত কৃষকসকলে প্ৰতিবাদ সাব্যস্ত কৰি আছে কৃষক নেতা দল্লেৱালেতো প্ৰায় 42 দিন হৈ গ'ল অন্নখনত বহি আছে তো তেখেতৰ স্বাস্থ্যৰ বৰ্তমান সময়ত অৱনতি ঘটিছে তেখেতক চিকিৎসা কৰি থকা হৈছে 42 দিন হৈ গ'ল অন্নখনত বহি আছে এতিয়া কৃষক নেতাসকলে কৈছে যদি দল্লেৱালৰ কিবা কাৰণত মৃত্যু হয় তেনেহলে কিন্তু ক্ষিপ্ৰতাৰে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি জনাইছে কথা ভাল নহব বুলি কেন্দ্ৰ চৰকাৰক হকিয়নি দিছে এটা তেওঁলোকে ঘোষণা কৰিছে 26 জানুৱাৰী অৰ্থাৎ গণতন্ত্ৰ দিৱসৰ দিনাখন গোটেই ভাৰতবৰ্ষতে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিব আৰু ট্ৰেক্টৰ লৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি জনাইছে 26 জানুৱাৰী তাৰিখৰ দিনাখন মানে এই বছৰৰ 26 তাৰিখৰ যি গণতন্ত্ৰ দিৱসৰ দিনাখন তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিব আগবাইছো একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে নিৰ্বাচনক লৈ আহি আছে পঞ্চায়ত নিৰ্বাচন আহি আছে বিধানসভা নিৰ্বাচন তো আপোনালোকক পঞ্চায়ত বা বিধানসভা নিৰ্বাচনৰ পূৰ্বে ইলেকশ্যন কমিশ্যন বোৰ্ডৰ তৰফৰ পৰা তিনিটা এপ্লিকেশ্যন আপোনালোকৰ মোবাইলত ৰাখিবৰ কাৰণে আপোনালোকক অনুৰোধ জনাইছে এপ্লিকেশ্যন কেইটা হৈছে এটা হৈছে VHA তাৰ পাছৰটো হৈছে CVGIL তাৰ পাছৰটো হৈছে KYC মানে আপোনালোকে CVGIL এপ্লিকেশ্যনৰ জৰিয়তে যিকোনো এটা বিষয়ত আপোনালোকে কমপ্লেইন কৰিব পাৰিব তাৰ পাছত KYC যেটো এপছ আছে সেই এপছটোৰ জৰিয়তে যিকোনো ক্যান্ডিডেটৰ আপোনালোকে সকলোবিলাক ডিটেইলছ চাব পাৰিব বুলি জনাইছে তাৰ পাছত আপোনালোকে VHA পোৰ্টেলটোৰ জৰিয়তে আপোনালোকে কোনো এজন ভোটাৰৰ নাম কাৰেকচন বা কোনো এজন ভোটাৰৰ নিউ ৰেজিষ্ট্ৰেচন এইবিলাক কৰিব পাৰিব বুলি জনাইছে এই তিনিটা পোৰ্টেল আপোনালোকৰ কাৰণে খুবেই প্ৰয়োজনীয় নিৰ্বাচনৰ সময়ছোৱাত আপোনালোকে ডাউনলোড কৰি ল'ব বিশেষকৈ VHA পোৰ্টেলটো বিৰাট দৰকাৰ য'ত নেকি আপোনালোকে VHA এপছটো যাৰ জৰিয়তে আপোনালোকে নতুনকৈ আবেদন কাৰেকচন শিফটিং সকলোবিলাক কাম কৰিব পাৰে তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ' জনাবলৈ খবৰ ইমান কেইটাই আছিল এইখিনিলৈকে যদি আপোনালোকে ভিডিঅ'টো চাইছে লাইক নকৰাকৈ কিন্তু নাযাব তো আজিৰ ভিডিঅ'ত ইমানেই পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খাইলে বিদায় মাগিছোঁ ধন্যবাদ জয় এখন